হে প্ৰভু, মাক ইমান সোনকালে কিয় লৈ গ'লা? আমাক এই পৃথিৱীলৈ আনি আমাৰ মাক আমাৰ মাজৰ পৰা আঁতৰাই নিলা। এই সৰু কণমানি ভণ্টিজনী কেনেকৈ ডাঙৰ হ'ব বাৰু? প্ৰভু, কি কৰিলা তুমি এইখিনি? আমাক কিয় এনেকুৱা কৰিলা? বা, তুমি দুখ নকৰিবা। আমাক চাব নহয় প্ৰভু ঈশ্বৰে, চাব আমাক। আমাৰ আছে নহয়, আমাৰ লগত সদায় আছে। মাও আছে, মায়ে আমাক এৰি থৈ যোৱা নাই। মই যে কিমান দুৰ্ভাগ্য মোৰ। মই অহাৰ লগে লগেই মা গুচি গ'ল। তোমাৰো মা হেৰাই গ'ল, মোৰ হেৰালে, তোমাৰো হেৰাই গ'ল। বা, দুখ নকৰিবা, চব ঠিক হৈ যাব। প্ৰভু ঈশ্বৰে চব ঠিক কৰি দিব আমাক। আইঅ' দেহি, ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ কেতিয়াৰ পৰা শিকিলা? আইঅ', আহা আহা, মই অকণমান মৰম কৰি দিওঁ, আহা আহা। অঁ, ময়ো মৰম কৰি দিম তোমাক। তুমি দুখ নকৰিবা দেই বা। ব'লা ব'লা, দেৰি হ'লে আকৌ দেউতাই খং কৰিব নহয়। ব'লা, আইতাও ঘৰত অকলেই আছে, ব'লা। অঁ বা, ব'লা। আইতা আকৌ অকলে ভয় কৰিব নহয়। ব'লা, দেউতা অহাৰ আগতে আমি ঘৰলৈ যাম, ব'লা। ব'ল ব'ল মাজনীহেঁত, বৈ, দেউতাৰে আহিলে তহঁতৰ। বিচাৰ কোচাৰ লৈ আছে, ক'লৈ গ'ল, কি কৰিছে, পঢ়িলে নাই, বৈ। অঁ আইতা, আমি অকণমান জিৰাই লৈছোঁ আহি। ভাগৰ লাগিলে যে গৈ আছোঁ, ব'লা। আহ, দেউতাৰে খবৰ লৈছে তহঁতক। কি হ'ল, তহঁতি পঢ়িলি নে নাই? গধূলি যে কিতাপ ল'ব লাগে গম পাৱ নাই? কিতাপৰ পঢ়া টেবুলত বহিব লাগে, নাজান নেকি তহঁতি? হা? মূৰটো গৰম কৰি নাথাকিবি কিন্তু। সময়ত পঢ়িবি, সময়ত খাবি, গম পাইছ নহয়? যা, সোনকালে ভাত খাই বিচনালৈ যা, কাইলৈ ৰাতিপুৱাই স্কুল যাব লাগিব। অঁ দেউতা, এতিয়াই ভাত খাই যাওঁ। অঁ দেউতা, আমি পঢ়িলোঁ। এতিয়া ভাতকেইটা খাই আমি শুম, কাইলৈ ৰাতিপুৱাই যাম স্কুল। সোনকালে ভাত খাই বিচনালৈ যা। আৰু আইতাক দিনত কিন্তু আমনি নকৰিবি, জানই আকৌ মই গম পালে কি হ'ব। বা, ব'লা ব'লা, সোনকালে ভাতকেইটা খাই শুমগৈ। ব'লা ব'লা, ভাতকেইটা খাই আমি শুই থাকোঁগৈ, ব'লা, নহ'লে আকৌ দেউতাৰ খং উঠিব নহয়। বাও, দেউতাৰনো ইমান খং কিয় উঠে আমাক দেখিলেই? নাই অ', দেউতাৰ যে দিনত বহুত কষ্ট হয়, কাম কৰি আহে নহয় জানো, সেইকাৰণেই অলপ খং উঠে চাগে। হ'ব দিয়া, এতিয়া ভয় খাই নাথাকিবা, শুই যোৱা ব'লা, একো ভয় কৰিব নালাগে, দেউতাই আমাক মৰম কৰে নহয়। নাকান্দিবা আকৌ, কান্দিব নাপায় নহয়, মায়ে দুখ কৰিব আকৌ কান্দি থাকিলে। শুই যোৱা দেই, মই এটা গীত এটা গাই শুনাম তোমাক, শুই থাকিবা দেই তুমি। আগত আমাক সৰুতে মায়ে গাই দিছিলে। আমাৰে মইনা শুবই বাৰীৰে বগৰী ৰুব, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব। তই অনবৰত ছোৱালী দুজনীক কিয় ইমান গালি সপনি দি থাক? হা? সিহঁতৰ কি দুখ অপৰাধ কচোন? হা? তোৰহে কপালখন বেয়া, সিহঁতৰ কপালখন বেয়া। হা? সিহঁতি কৰোঁ বুলি কৰিছে নেকি? হা?
তই যে অনবৰত সিহঁতৰ ছোৱালী দুজনীক যে অলপ গালি সপনি দি থাক, হা? আজি কিমান দিন হৈছে সিহঁতৰ মাক নাই? তই এনেকুৱা কৰিব লাগে নেকি ছোৱালীকেইজনীক? হা? ইমান বেয়া ব্যৱহাৰ কৰি থাক। হেৰৌ নেজান ছোৱালীয়ে যে লক্ষী? হা? ঘৰখনত ক'ৰ পৰা সুখ শান্তি হ'ব? তই ছোৱালী দুজনীক ইমান অশান্তি কৰি থাক, ভয়ত কঁপি থাকে ছোৱালীকেইজনী। মা, সিহঁতক তই কৈ দিবি মোৰ সন্মুখলৈ যাতে নাহে ছোৱালীকেইজনী। মোৰ সিহঁতক দেখিলে মোৰ গা জ্বলি আহে, গম পাইছ? সিহঁতি যাতে মোৰ চকুৰ আগত নাহে কৈ দিবি। পঢ়া শুনা কৰিলে কৰিব, নকৰিলে সিহঁতক মই কোনোবা আশ্ৰমত থৈ আহিমগৈ। মোৰ ইয়াত ৰাখি নাৰাখোঁ কিন্তু। ভালকৈ থাকিলে থাকিব, যদিহে খেলি মেলি কৰিবলৈ হয় মই সিহঁতৰ মুখ নেচাওঁ কিন্তু, কৈ দিছোঁ আজি। এইটোক কেনেকৈ বুজাবি? এই মূৰ্খটোক কেনেকৈ বুজাবি? সিয়ে মহাৰাজ, সিয়ে চব, তাৰ বিনে কোনো নাই আৰু। ইয়াক বুজাব নোৱাৰি। এনেহেন লক্ষী ছোৱালী মোৰ, এইকেইজনীক চায়ে মই জীয়াই থাকিব লাগিব। এইটোৰ পৰাতো মই শান্তি নাপালোৱেই। ক'ত কি কৰি ফুৰে ক'ব নোৱাৰোঁ আৰু। নাতিনীকেইজনীক লৈয়ে মই খাব লাগিব। এই ছোৱালীকেইজনীক আশ্ৰমত থয় মই জীয়াই থকালৈকে চাবি কি টোপ এটা পৰিব নোৱাৰ ছোৱালী। তোকহে পাৰিলে উলিয়াম মই, য'ত থাক থাকিবি। কথা ক'ব আহিছে, আশ্ৰমত থয় মোৰ ছোৱালী। মাক নহ'ল কি হ'ল, মই আছোঁ নহয়। মোৰে কপালৰ দুখ, এনে শুৱলা বোৱাৰীজনী মোৰ হেৰুৱাবলগীয়া হ'ল। অকল ইয়াৰ মূৰ্খামিৰ কাৰণে। অকল ল'ৰা লাগে তাক। ডক্তৰে মনা কৰিছিলে হ'ব বুলি, নাই সি নামানিলে। ল'ৰাৰ ভূত তাৰ মূৰত উঠি আছিল। কথা ক'বলৈ আহিছে এতিয়া সি, ছোৱালীকেইজনীৰ গাত দুখ জাপিবলৈ আহিছে। ময়ো চাই ল'ম তোক, ৰহ। মাজনীহেঁত শুলিনে? মই গৈ আছোঁ, ভয় নকৰিবি, মই আছোঁ তহঁতক। মোৰ যেতিয়ালৈকে প্ৰাণ থাকে মোৰ শৰীৰত, মই তহঁতৰ লগ নেৰোঁ। আইহেঁত বাপেৰে যিয়ে কৰক নকৰক, তহঁতি ভাল হবি খালি পঢ়ি শুনি। সেয়া আকৌ কান্দিবলৈ হ'লনে? মানুহে বাৰু কি বুলি ভাবিব বাটত এনেকৈ কান্দি থাকিলে? ইছ ৰাম, বৰ বেয়া কথা হৈছে দেই। চাওঁ মানুহে লাজ দিব নহয়। আমাৰ ভাল ছোৱালীজনী এনেকৈ কান্দি নাথাকে নহয়। নেকান্দো মই, বা মই নেকান্দো দিয়া। কিমান আৰু এনেকৈ দেউতাৰ পৰা কথা শুনি থাকিম? মোৰ বৰ বেয়া লাগে। মাও নাই আমাৰ আইতাজনী নথকা হ'লে কি হ'ল হয় বাৰু? দেউতাই ইমানকৈ খং কৰে আমাক, ইমান বেয়া পায়। কিয় ইমান বেয়া পায় বা? আমি মাক মাৰিলোঁ নেকি? দেউতাই আমাক সেই বুলিয়ে ভাবে চাগে। নহয় অ' মাইনা, তই ভুল বুজিছ। দেউতাৰ বহুত দুখ নহয়, গম পাইছনে? দেউতাৰ বহুত দুখ। হ'ব দিয়া, এইবিলাক কথা মনত পেলাই থাকিলে আৰু বেছিহে দুখ লাগিব। হ'ব দিয়া, পঢ়ি শুনি ভাল ছোৱালী হ'বা, ভাল চাকৰি কৰিবা, তেতিয়া দেউতাই আমাক এনেও মৰম কৰিব, নহয়নে? মই পঢ়ি শুনি মই টিচাৰ হ'ম, মই মেডাম হ'ম নহয়। পঢ়ি শুনি মই ভাল হেৰি হ'ম নহয়। তেতিয়া দেউতাক চোলা কিনি দিম, মই গাড়ী কিনি দিম দেউতাক। মোকো দিবা দেই, মোকো কিনি দিবা আকৌ। বা তোমাকো
কিনি দিম। তুমি মোক ইমান মৰম কৰা, আইতাই মোক ইমান মৰম কৰে। মই কিনি দিম, তোমাকো কিনি দিম বাৰু দেই। বহুত দেৰিয়ে হ'ল নহয় মাইনা, ব'লা যাওঁ। আইতাই নহ'লে আমালৈ চিন্তা কৰি থাকিব নহয়, আইতাই আকৌ মনত দুখ কৰি থাকিব নহয়, ক'লৈ বা গ'ল মোৰ ছোৱালীকেইজনী। ব'লা ব'লা এতিয়া ঘৰলৈ যাওঁ। বা ব'লা ঘৰলৈ যাওঁ। মোৰ কিবা ইয়াতে বহি থাকিব মন যায়, মোৰ ঘৰলৈ যাবলৈ মন নাযায়। দেউতাই যে বহুত খং কৰি থাকে, মোৰ বৰ ভয় লাগে বা। নকৰে দিয়া, দেউতাই কিয় খং কৰিব? দেউতাৰ আচলতে মনত দুখে লাগি আছে, সেইকাৰণে কিবা কিবি এটা কয় আৰু। ব'লা এতিয়া যাওঁ, আইতাই বাট চাই থাকিব নহয়, আৰু মোৰ ভোকো লাগিছে বহুত। ব'লা। মোৰ আইকেইজনী, কি হ'ল ইমান দেৰি কৰিলি তহঁতি? মোৰ চিন্তাই লাগিছিলে এনেকুৱা নকৰিবিচোন, সোনকালে আহিবি আকৌ। স্কুল ছুটি হোৱাৰ লগে লগে ময়ো ৰখি থাকোঁ নহয় তহঁতৰ লগতে ভাত দুটামান খাম বুলি। আহ মোৰ আইকেইজনী ইমান গৰমত আহিছে। মই নেমু চৰবত অকণ বনাই থৈছোঁ, প্ৰথমে তাকে খাই লহি। আইতা, অকল বিয়া বিয়া বিয়া, ৰ'বা, অকল বিয়া হ'লেই নহয়, গম পাইছা নাই? কিবা এটা কৰিব লাগিব আমি দুইজনীয়ে, তেতিয়াহে আমি দেউতা আৰু তোমাৰ পিছৰ সময়কণ আমি চোৱা চিতা কৰিব পাৰিম, গম পাইছা নাই? বিয়া হৈ গুচি গ'লে তোমালোকক কোনে চাব? বাৰ পূৰা পষ্টটো পাৰ্মানেণ্ট হ'বলৈ দিয়া, আৰু ময়ো যে ইণ্টাৰভিউ দি আছোঁ, মোৰ কিবা এটা হৈ লওঁ, তাৰপিছতহে আমাৰ বিয়াৰ কথা ক'বা। এতিয়াই বিয়া নহয়, আৰু তোমাৰো এতিয়া একো ক'তো যাবলৈ হোৱা নাই। তুমি ইমান চিন্তা কৰিব নালাগে, তুমি ইমান কষ্টৰে আমাক ডাঙৰ কৰিলা, হৈ গ'ল। এতিয়া তুমি বহি আৰামত খাব লাগিব, গম পাইছা মোৰ আইতাজনী? আইতা ঠিকেই কৈছে ভণ্টীয়ে, তাই নিচিনাই হ'ব লাগে চব ছোৱালী। ভণ্টি ঠিকেই কৈছে, কিবা এটা নোহোৱালৈকে বিয়া হোৱাটো ডাঙৰ কথা নহয়। বিয়া হোৱাৰ কথা নুলিয়াবাচোন আইতা। তোমালোকক আমি থকাৰ পৰা বেয়া পাইছা নেকি? নহয় মাজনী, তহঁতকনো কিয় বেয়া পাম? তহঁতৰ ভাল হওক, সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা মোৰ, জানিছ? কিন্তু তহঁতক বিয়া দিয়াটোৰ কথা এটা আছে নহয়। দেউতাৰ দেখিছই, অসুখীয়া হৈ আছে, বিচনাত পৰিলে। মাৰে নাই, মইনো আৰু কিমান দিন জীয়াই থাকিম? মই জীয়াই থাকোঁতেই তহঁত দুইজনী এখন ঘৰত গত লগাব পাৰিলে মোৰ ভাল আছিলে, জাননে? মই মৰিলেও মই শান্তিত মৰিম, মই যমৰ ওচৰত গৈ ক'ব পাৰিম ছোৱালী দুজনী গতাই থৈ আহিছোঁ মই, জাননে? মোৰ বৰ চিন্তা আইতা, তুমি এইবিলাক কথা কৈ নাথাকিবা, একো জম মই নাজানো দেই, তুমি এইবিলাক কথা নক'বা। আৰু তোমাৰ বহুত দিন আছে, ফুৰিবলৈ আছে আমাৰ লগত, গম পাইছা নাই? এইবিলাক হেৰি নকৰিবা। আইতা, ভণ্টীয়ে ঠিকেই কৈছে এনেকৈ কৈ নাথাকিবাচোন, আমাৰ কিবা আৰু বেয়া লাগে মনটো দেখোন। তুমিয়ে আমাৰ মাৰ দৰে আইতা হৈ গোটেই আমাক চম্ভালিলা, পঢ়ুৱালা কিমান কষ্টৰে। এতিয়া আমাৰ ভাল সময়খিনিত তুমি অকণমান ফূৰ্তিকৈ থাকাচোন, আকৌ এটা টেনশ্যন নিদিবা। দেখিলা বায়ে কি ক'লে, সেইমতেই চলিবা কিন্তু আইতা, আৰু এইবিলাক যি টি কথা কৈ থাকিবা। ঠিক আছে বাৰু দেই, মই কথা পাতি থাকিলে দেৰি হ'ব। বা মই আহিছোঁ, মোৰ আজি এপইণ্টমেণ্ট এটা আছে। ৰচোন দেউতাৰ মেডিচিনখিনিও লৈ আহিবি, আইতালৈ হৰলিক্স এটা লৈ আহিবি, আৰু আমালৈ কি লাগে তই লৈ আনিবি বজাৰ কৰি। ৰচোন, মই পইচা কেইটামান দিওঁ। নালাগে বা, মোৰ ওচৰত আছে নহয়, মোৰ টিউশ্যনৰ ফিজবোৰ মোৰ ওচৰত জমাই হৈ আছে। তই চিন্তা নকৰিবি, মই যিখিনি পাৰোঁ মই বজাৰ কৰি লৈ আহিম, কম হ'লে তই পিছত দিবি মোক। দুইজনীৰ যে কি হিচাপ নহয়। হ'ব দে তহঁতিয়ে চলা ঘৰখন। হ'ব দে, দেউতা আৰু সেয়াহে
পৰিয়ে আছে বিচনাত। মই আহিছোঁ দেই, মোৰ দেৰি হৈছে কিন্তু আইতা। বা মই আহিছোঁ। আইতা, দেউতাক ডক্তৰৰ ওচৰলৈ নিব লাগিছিল নেকি বাৰু? একো নহয় দে, খাব ববহে নোৱাৰে। চেলাইন টেলাইন এটাকে দি দিবি। হস্পিটেললৈ নিলে আকৌ তহঁতিহে ৰখিবগৈ লাগিব। জানয়ে দেখোন, ল'ৰাৰ নামত কোনো এটা নাই। তহঁত দুজনীয়েই যি কৰিছ আৰু কৰিব লগা হৈছে গোটেই সোপা। তাকেহে, এটা সময়ত দেউতাৰে তহঁতক দেখিবই নোৱাৰে। আজি চাচোন, এইয়া কাষৰ ঘৰৰ দেখিছ, 4টাকৈ ল'ৰা, মাক বাপেকক বৃদ্ধাশ্ৰমত থলেগৈ। ছোৱালী বেয়া, ছোৱালী বেয়া। কোনে কয় অ' ছোৱালী বেয়া বুলি? তহঁতি এতিয়া দেখিছই নহয়, দেউতাৰক টোপ পৰিব দিয়া নাই, হস্পিটেললৈ নিবলৈ ওলাইছ। সিহঁতৰ সেই কাষৰ ঘৰৰ সেই মাক বাপেকক ভাত সাজেই নিদিলে। গায়ে প্ৰতি এটা এটাকৈ বিয়া পাতি 4টা বেলেগ হৈ গুচি গ'ল। মাক বাপেকক হেৰিলৈ পঠিয়াবলৈ লৈছে। সেয়াহে ল'ৰা লাগে, ল'ৰা লাগে। নামত ল'ৰা লাগে, মানুহক ক'বলৈ ল'ৰা লাগে। ল'ৰাই কিমান ঘৰখন চম্ভালিছে দেখিছোঁ নহয়। আজি মই বুকুত ডাঠি ক'ব পাৰোঁ, মোৰ নাতি ছোৱালী দুজনীয়ে যিখিনি কৰিছে। এটা সময়ত তহঁত দুজনীক একেবাৰে দেখিবই নোৱাৰে বাপেৰেটোৱে। নকৈ নোৱাৰোঁ, সঁচা কথা ক'লেও লাগে জগৰ। হ'ব আইতা, দেউতাই সেইখিনি সৰুতে, আমিও সৰু আছিলোঁ নহয়, আমি দুষ্ট আছিলোঁ কাৰণে দেউতাই চাগে আমাক খং কৰিছিলে। হ'ব আইতা, সেইখিনি আৰু কৈ থাকিব নালাগে। দেউতাই শুনিলে মনত দুখ পাব নহয়। হ'বচোন, আমি পৰালৈকে কৰি যাম দেউতাক। আৰু দেউতাকো একো হ'ব নিদিওঁ। দেউতাক ডক্তৰৰ ওচৰলৈ নিবই লাগিব এপাক, দেখুৱাই লৈ আহিম। লাগে তাত নথওঁ, সেনেকুৱাই কৰিব লাগিব। পাৰিলে সেয়াকেই কৰি আনিবি। ডক্তৰক দেখুৱাই মেডিচিনখিনি লিখাই লৈ আহিবি। ঘৰতে আলপৈচান ধৰি থাকিম। কি কৰিবি, উপায় নাই নহয়, এৰিবও নোৱাৰোঁ, যিমান যি হ'লেও দেউতাৰে। আমাৰহে অকল দেউতা যেনিবা, তোমাৰ জানো ল'ৰা নহয়? তোমাৰতো একমাত্ৰ ল'ৰা হয়। তোমাৰ আৰু অন্তৰে কিমান মৰম। নেদেখুৱাইহে, জানো নহয়। দেউতালৈ ৰখি থাকা ভাত খাবলৈ। দেউতাই শুলে নাই চাবলৈ যাবা। দেউতাৰ কাপোৰকেইটা লেতেৰা হৈ আছে নে চফা হৈ আছে তাকে আনি ধুবলৈ ল'বা। ক'বলৈহে আহিছা তুমিও। দে হ'ব, বৈ কামত ধৰগৈ, বৈ দেৰি হ'ব নহয় নহ'লে। যা, তাই আকৌ বজাৰ কৰি পাবহিয়ে আহি। তাইৰো যাতে আজি চাকৰিটো কোনোমতে হ'লেই হয় আৰু। হ'ব আইতা, মই দেউতাৰ ৰুমৰ পৰা আহোঁগৈ, কিবা খাই নেকি সুধি আহোঁ। সঁচা দেই, ছোৱালী লাগে মানুহক। আজি মই নাতি দুজনীলৈয়ে গৰ্বিত। অইনে যিয়ে নকওক, কি ধুনীয়াকৈ পৰিচালনা কৰি লৈছে ঘৰখন। বেচেৰীয়ে কামলৈকে যোৱা নাই, দেউতাকৰ গাটো বেয়া বুলি। বা অলপ দেউতাৰ ওচৰতে ৰখি দিয়া, মই ডক্তৰক সুধি আহোঁগৈ। ৰিলিজ দিব পাৰিবনে নোৱাৰে, নে দুদিনমান ৰাখিব দেউতাক ইয়াতে? হ'ব, মই ইয়াতে ৰখি আছোঁ। তুমি গৈ আহাগৈ, যোৱা সুধি আহাগৈ, আৰু ভালকৈ মেডিচিনবোৰ লিখি দিব দিবা। তহঁতি যোৱাই নাই নেকি? ঘৰলৈ যাগৈ যা, মই পাৰিম নহয়। ইয়াত নাৰ্ছসকল আছেইচোন। যা, আইতাৰে আকৌ অকলে আছে নহয়। যা, আইহেঁতেও তহঁতক কৰা অপমান, তহঁতক বেয়া ব্যৱহাৰ কৰা, তহঁতক গালি শপনি পৰা, আজি মই এইখিনি দেখা পাইছোঁ। তহঁতি ইমান ভাল হৈছ, তহঁতি আৰু ভাল হ, তহঁতৰ ভাল হওক। যা, আইঅ', মই ভুল ধাৰণাতহে জীয়াই আছিলোঁ। ল'ৰা লাগে, মাৰক খালি। কি নক'লোঁ তহঁতক, কি কোৱা নাই মই? ইমান বেয়া ব্যৱহাৰ কৰিলোঁ তহঁত দুইজনীকে। তহঁতি মোক ক্ষমা কৰি দে। আইজনীও
তহঁতি মোক ক্ষমা কৰি দিবি, নহ'লে মই মৰিবও নোৱাৰিম শান্তিত। দেউতা, কি কথা কৈছে এইবিলাক কথা নক'বচোন। আপুনি ভাল হওকচোন। আপোনাৰ ভালেই আমাৰ ভাল। আপুনি সোনকালে ভাল হৈ উঠক আৰু আমি ঘৰলৈ লৈ যাম দেউতা। দেউতা, ইমানকৈ কৈ নাথাকিবচোন। কথা পাতি থাকিলে আৰু গাটো বেয়া হ'ব। আপোনাক চেলাইন দি থৈছে নহয়। আপুনি মনে মনে শুই থাকক। এতিয়া আপুনি একো কথা পাতি নাথাকিব। যিমানে মনে মনে শুই থাকে সিমান সোনকালে ভাল পাব। হ'বচোন হ'ব, এতিয়া মনে মনে শুই থাকক। বা যা, বেগ চেগবোৰ বান্ধগৈ। দেউতাক আজিয়ে ৰিলিজ দিব আৰু চেকআপত লৈ আহিব কৈছে দেউতাক। আইজনী, তহঁত দুইজনীয়ে মোৰ কাৰণে বহুত কৰিছ। সঁচাকৈ আজি চাগে মোৰ যদি ল'ৰা থাকিলেহেঁতেন মই ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো আজি মোক ঘূৰি নাচালে হয়। তহঁতকেইজনী বুলিহে মোক চাইছ, মোক এনেকৈ আলপৈচান ধৰিছ। মই সঁচাকৈ ভাগ্যৱান দেই। দেউতা, বেছিকৈ কথা পাতি নাথাকিবচোন। ডক্তৰে মনে মনে শুই থাকিবলৈ কৈছে আৰু চেলাইনটো শেষ হোৱাৰ পিছতে আমি যাবগৈ পাৰিম। মোক কৈ ল'বলৈ দে মাজনী, নহ'লে মই মৰিলেও শান্তি নাপাম। মই তহঁতক কি ব্যৱহাৰ কৰিছিলোঁ, আজি তহঁতি মোৰ ইমানকৈ আলপৈচান ধৰিছ। মোক কৈ ল'বলৈ দে আইজনীও, ক'লেহে মই শান্তিকৈ মৰিব পাৰিম। দেউতা, কিনো এইবিলাক আবুল তাবুল বকি থাকে? এইবিলাক ক'ব নেপায় নহয়। বাইদেউজনীক বিয়া দিব লাগে সেইটো কথা ভাবিব লাগে। কি মৰা চৰাৰ কথা কৈ আছে? এইবিলাক কথা কৈ থাকিলে মই ভাল নাপাওঁ কিন্তু। বা ব'ল, আমি ডক্তৰক পে'মেণ্টটো কৰি থৈ আহোঁ, তাৰপৰা দেউতাক লৈ যাম। চেলাইন শেষ হ'বলেই হ'ল আৰু নাৰ্ছগৰাকীক মাতি পঠিয়াওঁ ব'ল। অঁ ব'ল, আমি কামখিনি কৰি আহোঁগৈ। দেউতাৰ ওচৰত থিয় হৈ থাকিলে দেউতাই এইবিলাকেই কৈ থাকিব। ব'ল পাই, এইবোৰ শুনিবও মন নাযায়। ভাল হোৱা কথাহে ভাবিব লাগে। কি যে কৈ থাকে দেউতাই। ব'ল ভণ্টি, ব'ল আমি হেৰি কৰি আহোঁগৈ। দেউতা, এতিয়া কিন্তু আপুনি মনে মনে শুই থাকক। বেছিকৈ কথা নাপাতিব আৰু গা বেয়া হ'ব নহ'লে। আকৌ কেইদিনমান ৰাখি দিম আকৌ হস্পিটেলতে, গম পাব আকৌ তেতিয়া। হ'ব দে আইও, নকওঁ। তহঁতক আৰু মোক ক'বলগীয়া একোৱেই নাই। তহঁতি ইমান বুজা শুনা ছোৱালী হ'লি। হ'ব দে আইজনী, যা, মই মনে মনে শুই থাকোঁ চেলাইন শেষ হোৱালৈকে। ব'লা বা, আমি গৈ আহোঁগৈ। আহি পালিহি। গাটো অলপ ভাল পাইছনে? দে হ'ব দে, মই কিবা এটা বনাওঁগৈ। মই কথা এটা ক'বলৈ আছে সকলোকে। মই যে ইমান বেয়াকৈ দুখ লগোৱাকৈ তহঁতক যে ব্যৱহাৰ কৰি আছিলোঁ, তহঁতি যে মোক ইমান আলপৈচান ধৰিছ, মই এতিয়াহে চকু খোল খাইছে জাননে। অহংকাৰে মোক চকু ঢাক খুৱাই থৈছিলে। তহঁতৰ মৰম চেনেহ মই বুজিবকেই নোৱাৰিলোঁ। অত বছৰে তহঁতক মই ইমান দুখ দিলোঁ, তহঁতি মোক আৰু ক্ষমা কৰি দিবি। দেউতা, এইবিলাক কথা কৈ আমাক দুখ নিদিবচোন। আমি মাক দেউতাকৰ কথাবোৰ মনত লৈ নাথাকোঁ নহয়। কোনো ল'ৰা ছোৱালীয়ে মনত লৈ নাথাকে। খঙতে মনতে কিবা এটা কোৱাটো সেইটো আমি সদায় ভাবি নাথাকোঁ নহয়। আপুনিও এইবিলাক ভাবি নাথাকিব। আপুনি যে ভাল হৈ আহিলে সেয়াই আমাৰ কাৰণে বহুত। অঁ দেউতা, এইবিলাক কথা কৈ থাকিব নালাগে। আমিও ধৰি থকা নাই নহয় এইবিলাক কথা। মাক দেউতাকৰ কথা কোনোবাই ধৰি ৰাখে নেকি? হ'বচোন হ'ব, এতিয়া আপুনি ভাল হৈ লওক। তাৰপৰা আমাৰ বাৰ বিয়াৰ যা যোগাৰ কৰাহে কথা আৰু। অঁ আইজনী, মোৰো দায়িত্ব কিছুমান আছে নহয়। ময়ো সেইখিনি পালন কৰিবই লাগিব। কি ক? হ'ব, তই যে সকলো কথাখিনি বুজি পালি। আজিহে ঘৰখন আনন্দৰে ভৰি উপচি পৰিছে জাননে। হ'ব দে, যি হৈছে ভাল হৈছে। ঈশ্বৰে ভাল কৰক, মংগল কৰক দে চবৰে।